আপোনাক কোনোবাই বেয়া ভাষাৰে গালি দিয়ে নেকি এই মডাৰ্ণ এচিষ্টেণ্ট লিখি দিবা গালিবিলাক নাহিব মানে বেয়া ভাষা কোনেও আপোনাক কমেণ্ট কৰিব নোৱাৰিব লাইফতো কোনো এইবিলাক চাতে এই মডাৰ্ণ এচিষ্টেণ্ট আপোনাক কৰি পাইছেনে যদি আপোনাক কৰে আপোনাক কেতিয়াও গালি দিব নোৱাৰিব যদি গালি দিয়ে সেইটো ফিল্টাৰ হৈ আহিব চাপ'জ এনে এটা মই এক্সাম্পল দিছোঁ এইটো কোৱা নাযায় KUR বুজিছে কি কৈছোঁ মই নামটো নকওঁ এইবিলাক ভাষা যদি আপুনি লিখি দিয়ে অসমীয়াত হওক ইংৰাজীত হওক যদি লিখি দিয়ে এইবিলাক ভাষা নাহিব মানে যিমান বেয়া ভাষা যদি আপোনাৰ কিহত ফেচবুকত যদি কমেণ্ট কৰে সেইটো ফিল্টাৰ হৈ আহিব বা লাইভত যদি কমেণ্ট কৰে বেয়া ভাষাবিলাক সেইবিলাক নাহিব কেনেকৈ নাহিবা এইটো চোৱা এইটো মডাৰ্ণ এচিষ্ট আৰু এইটো ক'ত থাকে শ্ৰেণীটো ক'ত থাকে ভালকৈ মই বুজাই দিছোঁ চাওক বেক কৰিম মই চব বেক কৰিম একদম ফাৰ্ষ্টৰ পৰা যাতে আপোনাৰ ক্লিয়াৰ যাতে কাট বুজি পায় ভালকৈ বুজি পাইছা এই চাওক এইটো মোৰ প্ৰফাইল আৰু এটা আছে এইটো মই ছেটআপ পাইছোঁ ইয়াতে এই ইয়াত চাবা পাৰ্চনেল ডেছবৰ্ডত যাবা ভালকৈ চোৱা একদম এই ওপৰত যাবা এনেকৈ ওপৰত এইটো চোৱা এংগেজমেণ্ট এইটো এংগেজমেণ্ট ইয়াত যাবা গ'ল নহয় ভালকৈ চোৱা তাৰ এনেকৈ যাবা এনেকৈ এইটো চোৱা এনেকৈ এইটো এনেকৈ টানি দিবা এনেকৈ স্ক্ৰীনটো এই যে মোৰ টুলছ দেখা পাইছা মোৰ টুলছ ইয়াত ক্লিক কৰিবা যোৱা এইটো দেখা পাইছা মডাৰ্ণ এচিষ্ট এইটো যোৱা বুজি পাইছা বেয়া ভাষা আপোনাক কেতিয়াও দিব নোৱাৰিব যদি এইবিলাক ভাষা লিখি ৰাখে আপুনি এতিয়া আপোনাক কোনবিলাক ভাষা গালি দিয়ে এইবিলাক লিখিব চাওক এতিয়া মই এইখন চাওক যিসকলে এইটো এড কৰে এড কৰিব নেকি হা এইটো চাওক মই এইবিলাক চব এড কৰোঁ চাওক ইয়াতে 10টা এড এই যে 10টা আছে 10টা এড কৰিব লাগে মানে ইয়াতে এই যে এড এনেকৈ আপোনাৰ গ্ৰীণ থাকিব ইয়াতে এই গ্ৰীণবিলাক এড কৰিবা যিমান আছে ইয়াত এড কৰিবা আৰু এইফালে চাওক কেনেকৈ এড কৰিছে না ইয়াত টাচ কৰিবা আৰু এইবিলাক এনেকৈ টাচ কৰিবা টাচ কৰি এইবিলাক এড কৰিব লাগিব বুজিছা এইটো মই আগতে এড কৰিছোঁ কাৰণে মোৰ এতিয়া এড নহ'ব আপুনি গোটেই এইবিলাক যি কৰিব এনেকৈ ক্লিক কৰিব আৰু এনেকুৱা আহিব এনেকুৱা টাইপৰ ক্লিক কৰিব সেইটো এড হৈ গ'ল ঠিক আছে বুজি পাইছোঁ মই কি কৈছোঁ তাৰ এতিয়া কি কৰিবা এই যে আপোনাক যে গালি দিয়ে বেয়া ভাষা বেয়া যদি কয় কোনোবা কি কৰিবা ভালকৈ চোৱা এইটো অলপ চোৱা ভালকৈ মই দেখাই দিছোঁ ভালকৈ চোৱা কোন ঠাইত আপুনি লিখিব লাগে সেই ভাষাবিলাক কোন ঠাইত লিখিলে গম পাবা ঠিক আছে এতিয়া মই দেখিছোঁ এইটো চাবা ৰ'বা এইটো চোৱা কমেণ্ট হেজ চাৰ্টেন কিৱৰ্ডছ এইটো চোৱা কিৱৰ্ডছ এইটো ইয়াত আপুনি ক্লিক কৰক এই চাওক কি কৰে এডিট যিহেতু মই আগতে ভাষা লিখিছিলোঁ বেয়া ভাষা কিছুমান এই যে এডিটত ক্লিক ডিলিট নকৰিবা ডিলিট কৰি আগৰ ভাষাবিলাক গুচি যাব সেইকাৰণে এডিট কৰিবা চাওক এডিট কৰিবা এনেকৈ এতিয়া এই চাওক 14টা ভাষা মই লিখিছোঁ ইয়াতে কেনেকৈ এতিয়া লিখিবা তুমি ইয়াত টাচ কৰিবা এনেকৈ ইয়াতে ভালকৈ চোৱা এনেকৈ এইবিলাক ভাষা মই লিখিছোঁ চাওক এইবিলাক বুজিছা এইবিলাক ভাষা মই লিখিছোঁ এইবিলাক ভাষা কেনেকৈ লিখিবা এই যে ইয়াত লিখিবা এইটো চাওক ভালকৈ চোৱা এইটো চাওক ইয়াত টাচ কৰিবা এনেকৈ এই যে কাৰ্জাৰটো ওলাইছে এতিয়া কি লিখিবা চাপ'জ এই যে চাপ'জ এইবিলাক ভাষা বুজিছা বেয়া ভাষাটো আপুনি লিখিব দি কিনে আপুনি কিবা এই এড কৰিব এইটো এডটো ক্লিক কৰিব এইটো ভাষা লিখি এড কৰিব এইটো চাই লিখা হ'ল এইবিলাক তাৰপিছত আপুনি কি কৰিব এবাৰ বেক কৰিব এবাৰ এই ওপৰত বেক কৰিব বেক কৰি ছেভ কৰিব লাগিব ছেভ আগত 14টা আছিলে 15টা হ'ব চাওক 14টা আছিলে 15টা ছেভ এইটো ছেভ কৰিব লাগিব বুজি পাইছে ভালকৈ মই কিছু চাওক ইয়াত ভাষা মই আৰু এবাৰ বুজাই দিছোঁ চাওক আপুনি ক'ত যাব আপুনি ৰ'বা ক'ত গ'ল এইটো ইয়াত চাই যে কমেণ্ট হেজ কিৱৰ্ডছ এইটো ইয়াত ক্লিক কৰিবা ডিলিট কৰিলে কিন্তু চব নাইকিয়া হ'ব ডিলিট নকৰিবা বুজিছা এইটো চাওক এডিট এই এডিটত যাব মানে আগৰবিলাক লগত প্লাছ হয় 15টা আছে নহয় 15টা ভাষা ইয়াত আপুনি কি কৰিব এইবাৰ মই এটা দিম 16টা হ'ব মানে ইয়াত চাওক আৰু ক্লিক কৰিলোঁ ইয়াত চাওক এই যে এইটো চাওক খালি এইটো আপুনি দেখা নাপাব কিন্তু ভালকৈ এইটো চাওক এইটো এড লেখা আছে চাওক ইয়াত লিখি এইটো টাচ কৰিব এনেকৈ এইবিলাক ভাষাটো মই দিছোঁ এইবাৰ ইয়াতে চাওক কাৰ্জাৰটো আছে এইবিলাক ধৰি আৰু লিখিবা ধৰি লওক এইবিলাক ভাষা চাপ'জ মই এনেকৈ দিছোঁ আপুনি গম পায় নে এইবিলাক আপোনাক বেয়া ভাষা যিবিলাক কয় যে BAL বুজিছা দেখি এই এড কৰিবা এই যে এড হৈ গ'ল চাওক কিন্তু এড হৈছে কি ছেভ হোৱা নাই কিন্তু ছেভ এতিয়া হোৱা নাই কেনেকৈ এবাৰ খালি বেক কৰিবা এইটো এবাৰ এই ওপৰত চোৱা এবাৰ বেক কৰিলে এনেকুৱা আহিব চাওক দুবাৰ বেক নকৰিবা দুবাৰ বেক কৰিলে গুচি যাব কিন্তু এইটো চাওক এইবাৰ 15টা আছিল 16টা হ'ল এই এইটো ছেভ কৰিলেহে 16টা হ'ল বুজি পালে মই কি কৈছোঁ কথাটো আৰু ইয়াত যেই 10টা আছে 10টা এড কৰিবা যিমান আছে ক্লিক কৰিবা ইয়াত ক্লিক কৰিবা আৰু ইয়াতে এনেকৈ এটা ক্লিক কৰিবা ইয়াত ক্লিক কৰিবা নেক্সট ইয়াত ক্লিক কৰিবা ইয়াত এড ক্লিক কৰিবা ফিৰ আৰু ইয়াত ক্লিক কৰিবা মোটামুটি এড ইয়াতে ক্লিক কৰি চববিলাক এড হৈ যাব মানে এইবিলাক 10টা এড হ'ব বুজি পালে মই কথাটো কি কৈছোঁ আপোনালোকে যিসকলক গালি দিয়ে যিটো ভাষা মনত ৰাখিব যিটো ভাষা যিটো গালি আহে সেইটো ভাষা স্ক্ৰীনশ্বট ৰাখিবা মোবাইলত স্ক্ৰীনশ্বট ৰাখিবা তোমাক লাইফত কোনোবাই গালি দিছে স্ক্ৰীনশ্বট ৰাখিবা সেই ভাষাটো তুমি ইয়াত লিখি দিবা যেনেকৈ লিখছে ইয়াত তুমি বহুত এড কৰিব পাৰা ইয়াতে বহুত চা ইয়াতে এটা দুটা বুলি নহয় ইয়াতে চা বহুত আপুনি বহুত এড কৰিব পাৰিব অলপ এটা দুটা নহয় 200 300 500 1000 লৈকে এড কৰিব পাৰিবা ইমানটো দৰকাৰ নাই মোটামুটি 200 300 এড কৰিব পাৰিব আপুনি যিটো ভাষা আপোনাক গালি দিয়ে স্ক্ৰীনশ্বট ৰাখিবা স্ক্ৰীনশ্বট লৈ কিনে সেই ভাষাটো তুমি ইয়াত লিখে ইংৰাজীত হ'লে ইংৰাজীত লিখিবা এছামিজ হ'লে এছামিজ নেপালী হ'লে নেপালী বড়ো হ'লে বড়ো
বুজি পাইছে মই কিছু যিকোনো ভাষাত আপোনাক গালি সেই ভাষাটো স্ক্ৰীণত লাইভত তোমাক কোনোবা গালি দিছে সেই লাইভত গৈও সেইটো স্ক্ৰীণশ্বট আহিবা লাইভত কৈ আছে সেইটো স্ক্ৰীণশ্বট ৰাখিবা সেইটো আহি ইয়াত লিখি দিবা ক'ত লিখিবা এই যে মই যেনেকৈ দেখালোঁ চাওক আৰু কৈছোঁ এই মডাৰ্ণ এচিষ্ট ইয়াত গ'লি আৰু যে এই যে ভাষাটো মই যে ক'লোঁ যে মই ইয়াত ক'ত লিখিবা ৰ'বা ক'ত গ'ল আৰু এটা ৰ'বা ভালকৈ দেখাই দিছোঁ এইটো চাওক কমেণ্ট হেজ চাৰ্টেন কিৱৰ্ডছ এইটো কিৱৰ্ডছ এইটো কিৱৰ্ড এইটো মই চাওক আঙুলি য'ত দিছোঁ এইটো এই কিৱৰ্ড ইয়াত ক্লিক কৰিবা বুজিছা ডিলিট নকৰিবা ডিলিট কৰিলে আগৰবিলাক চব নাইকিয়া হ'ব ডিলিট নকৰিবা এইটো এডিট এইটো এডিট বুজিছা এই যে ষোল্লটা আছে ষোল্লটা ভাষা এতিয়া মই আৰু লিখিম চাপ'জ মই আৰু লিখিম ইয়াতে ক্লিক কৰিবা এনেকৈ ক্লিক কৰিবা চাওক এইবিলাক ভাষা মই দিয়ে আছে আগতে ইয়াত আপুনি আৰু লিখিব খুজিছে আৰু এনেকৈ যাব লিখিবাতে ঠিক আছে এতিয়া চাপ'জ কেপিটেল দিলোঁ মই KUR কেপিটেল লেটাৰ প্ৰথমটো কেপিটেল দিব লাগিব হ'ল ন এইটো এবাৰ এড এই যে আৰু এটা লিখিলোঁ মই এবাৰ বেক কৰিম এইটো এবাৰ বেক দুবাৰ নহয় এবাৰ বেক কৰি 17টা আছিল 17টা আছিল 17টা হ'ল এই ছেফ বুজি পালা কথা মই কি কৈছোঁ এইবিলাক কৰিলে আপোনাক কেতিয়াও গালি যিবিলাক দিয়ে এইবিলাক ভাষাবিলাক ইয়াত লিখি দিবা বুজি পাইছা কিবা শিকিব পাৰিছা আৰু যদি নাজানা মোৰ ভিডিঅ'বিলাক চাবা তাতে আৰু বহু বস্তু আছে আৰু আছে আপোনাক কোনোবা ভিডিঅ' কলিং কৰি যদি ডিষ্টাৰ্ব দিয়ে ভিডিঅ' কলিং কৰে আপোনাক বেয়া মেছেজ কৰে তাতে ৰেষ্ট্ৰিক্ট কৰিবা ৰেষ্ট্ৰিক্ট কেনে কৰিব লাগে মই ভিডিঅ' বনাইছোঁ ভিডিঅ'টো চাই কৰিবা আৰু মই নতুন আপডেট ভিডিঅ' আৰু এটা বনাই দিম কোনোবা যদি তোমাক একদম বেয়া মেছেজ কৰে ভিডিঅ' কলিং কৰে দিন ৰাতি ডিষ্টাৰ্ব দি থাকে সেইটো অফ কৰি দিম মানে এটা ৰেষ্ট্ৰিক্ট কৰিলে ফলোয়িংটো থাকিব তোমাক ফলোটো থাকিব ব্লক নকৰিবা ব্লক কৰিলে কি হ'ব তাৰ ফলোৱাৰ্ছটো নাইকিয়া হ'ব সেইকাৰণে ৰেষ্ট্ৰিক্ট কৰিবা কেনেকৈ কৰিব লাগে মোৰ ভিডিঅ' বনাইছোঁ ভিডিঅ' চাবা আৰু যদি মোৰ নাম্বাৰ লাগে যদি আপুনি বেংক ছেটআপ কৰিব পৰা নাই ইছ্যু লাগিছে কপিৰাইট যিকোনো ফেচবুকত প্ৰব্লেম হ'লে লাইফ টাইম ফেচিলিটি পাবা মোৰ পৰা কেনেকৈ পাবা ফেচবুকটো আপোনাক ছাবস্ক্ৰাইব কৰিব লাগিব 85 rupees পে'মেণ্ট কৰি গুগল পে' ফোন পে' কৰি ঠিক আছে ছাবস্ক্ৰাইব কৰিবা মোৰ হোৱাটছআপ নাম্বাৰ ডাইৰেক্ট পাবা কিবা প্ৰব্লেম হয় মোৰ হোৱাটছআপ নাম্বাৰ ডাইৰেক্ট স্ক্ৰীনশ্বট পঠাই দিবা বুজি পাইছে বাকী কৈছোঁ আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি নিজৰ প্ৰফাইলত ৰাখি থৈ দিব নহ'লে এই ভিডিঅ'টো হেৰাই গ'লে পিছত আৰু আপোনালোকে মোক বিচাৰি নাপাব পাৰে